নেপকো জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত আমাৰ দয়াং নদী উফন্দি পৰিছে আৰু নদী কাষৰীয়াৰ সকলো খেতি বাতি নষ্ট কৰি ঘৰবাৰী শেষ কৰি পেলাইছে। হঠাতে নেপকো পানী খুলি দিব লগা হ'ল কাৰণ তাত জলপৃষ্ঠ অভাৰ হোৱাৰ বাবে 5খনকৈ গেট খোলাৰ বাবে আমাৰ দয়াং নদী উপচি পৰিছে। ফেনে ফুটুকাৰে আচলতে উপচি পৰিছে। এয়া দেখিছেনে দয়াং নদীৰ পাৰ সমান পানী হৈ গ'ল আৰু যিসমূহ আগতে দয়াং নদী এৰা সুতি আছিল বা এৰি দিছিল সেই বিলসমূহ বৰ্তমান পুত গৈ বাম হৈ পৰিল আৰু সেই বাম হোৱা জেগাবোৰত আমাৰ জনসাধাৰণে বাস কৰি তাত বাৰী ঘৰ পাতি বসবাস কৰিছে। সেই বসবাস কৰা জেগাসমূহত এতিয়া পানী উপচি পৰি খেতি লগতে ঘৰ বাৰী ডুবি যোৱা দেখিবলৈ পোৱা গৈছে। আচলতে বহু বছৰ ধৰি এনেকৈ পানী হোৱা নাছিল। আগত এবাৰ হৈছিল নেপকোৰ আচলতে পানী খোলা নাছিল, সেয়েহে এতিয়া আকৌ খুলিছে, সেইকাৰণে এনেকৈ খেতি বাতিসমূহ নষ্ট হৈছে। যোৱাকালি আৰু মেৰাপানী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই আহি পৰিদৰ্শন কৰিলে আৰু লগতে NDRF বাহিনীও আচলতে ইয়াত পৰিদৰ্শন কৰি আছে। অকস্মাতে কিজান কিবা অঘটন ঘটিব পাৰে, সেয়েহে তেওঁলোক প্ৰশাসন সাজু হৈ আছে। বহু খেতি বাতি নষ্ট হোৱাৰ বাবে আচলতে খেতিয়কসমূহ এতিয়া বিপাঙত পৰা দেখিবলৈ পোৱা গৈছে। তেনে কিছু দৃশ্য আপোনালোকক দেখুৱাওঁ বলকচোন ভিডিঅ'টোৰ মাজলৈ। দেখি হয়তো আপোনালোকেও আচৰিত হ'ব যে শ বিঘা মাটি শেষ হৈ গৈছে আৰু এই খেতিসমূহ পানীত যেতিয়া তল গৈছে আকৌ পুনৰ জীৱিত হৈ নুঠে, কাৰণ ইমান সুন্দৰকৈ উঠা খেতিসমূহ পানীয়ে নষ্ট কৰিলে খেতিয়কৰ কেনে অৱস্থা হয় সেইটো আপোনালোকে নকলেও বুজি পাব। এইটো হৈছে পদুম পথাৰ ঘাট। এই ঘাটটো দেখিছে ৰছীডাল ইপাৰ সিপাৰ হোৱা ৰছীডাল এনেকুৱা হৈছে আৰু ভৰ পানীটো আচলতে মানুহ পাৰ হ'বই লাগিব, যিহেতু সেয়ে পাৰ কৰিবলৈ সাজু হৈ আছে। কিন্তু বৰ্তমান নাও বন্ধ কৰি ৰাখিছিল, তথাপিতো আকৌ নিবলৈ সাহস কৰিছে চাগৈ। এইয়া দেখিছে নদী কাষৰ এইবিলাক মাটি আচলতে ডুব গৈছে। এইবোৰ জেৰুৱা অলপ অলপ ওলাই আছে। এইবোৰ কুন্দুলি চাং আৰু এইবোৰ ডেৰা পাতি আচলতে মানুহ আছিল। এইয়া ভাৰপ্ৰাপ্ত বিষয়াসকলে পৰিদৰ্শন কৰি আছে আৰু এইবোৰ কুন্দুলি বাৰীতো যথেষ্ট পানী সোমাইছে। এইফালে ডেৰাসমূহতো যথেষ্ট পানী। আৰু এয়া আমাৰ হৈছে অঞ্জল দেৱ আৰু ভাৰপ্ৰাপ্ত বিষয়া আৰু গাঁওবুঢ়া, লগতে পদুম পথাৰ গাঁওবুঢ়া। যিহেতু পদুম পথাৰতে বিশেষকৈ বেছি বিল মাটি আছে, সেয়েহে তাতে বেছি ডুবিছে। এয়া দেখিছে অমিতা গছ একেবাৰে ডুবি গৈছে বুলি ক'লেও বেয়া নহয়। আৰু এইয়া পানী এআঁঠু বাঢ়িছে, মানে বামতে এআঁঠুকৈ বাঢ়িছে। সেয়েহে নেপকো পানীয়ে যে আমাক কিমান অনিষ্ট কৰিছে সেয়াই জ্বলন্ত উদাহৰণ।